খালি মানে নহয় সেই উঠাই দিয়াৰ পাছত উঠাই দিবলৈ যাওঁতে কেমেৰাটো নলগালেই হ'ল উঠি দিয়াৰ পাছত কেমেৰাটো লগালে আগদিনা যে ঘৰ ভাঙিছিল এই বাবা সেই মানুহ ঘৰ কি পাইছে খেৰটো মন্দিৰ থোৱা আছে আমাৰ এই গোলাঘাট বেটিয়নী নৰা গাঁৱৰ কাকতি গাঁৱৰ মধ্যস্থলতে দুইখন গাঁৱৰ ভিতৰত এতিয়ালৈকে এইটো 16 নম্বৰ বাঘ আমাৰ পিঞ্জৰাবদ্ধ কৰা হৈছে। আমাৰ গাঁৱৰ ৰাইজে বহুত চেষ্টা কৰি পেলাই নি বাঘকেইটা ধৰা হৈছে আৰু বাঘ এই অঞ্চলত বহুতখিনি বাঘ আছে। আমি নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছোঁ। ইয়াতকৈও ডাঙৰ বাঘ আছে, এইটো অলপ মধ্যমীয়া নাহৰফুটুকী বাঘ আৰু ডাঙৰ বাঘো ইয়াত আমাৰ নিজৰ হেৰি এই অঞ্চলতে বিচৰণ কৰি ফুৰিছে। আমাৰ ৰাইজে মুখামুখি হৈছে, বহুত ভয়ত থাকিবলগীয়া হৈছে। ৰাতি বিয়লি ওলাব নোৱাৰি, মুখাৰ আগতে ওলায়। তাৰপিছতে আৰু আমি ইয়াতে আমাৰ চিতাবাঘৰো এটা আমাৰ বিচৰণ কৰি ফুৰিছে। গতিকে আমাৰ গোটেই এই নৰা গাঁও অঞ্চলটো ৰাইজ আতংকিত হৈ আছে এই বাঘৰ কাৰণে। বাঘখিনিৰ কাৰণে আমাৰ মানুহৰ কি হৈছে, এতিয়া ধান দোৱাত এতিয়া বিশেষ সমস্যা হৈছে। তাৰপিছতে আৰু সমস্যা হৈছে, মানুহ ৰখি ৰখি ধান দোৱাব পৰা হৈছে। বাহিৰৰ মানুহ আহি পেলাই ধান দোৱাততো নাহেই। গতিকে পাত ছিঙাটো বহুত অসুবিধা হৈছে, গোটেই মানুহে ৰখি ৰখি পাত ছিঙিবলগীয়া হৈছে। গতিকে আমাৰ এই অঞ্চলটো গোটেই মানে এটা মানে আতংকময় হৈ পৰিছে। চাৰিওফালে বাঘে বাঘ, ইয়াতকৈও ডাঙৰ বাঘ আমাৰ প্ৰত্যক্ষদৰ্শীয়ে দেখিছেও ইতিমধ্যে এই অঞ্চলতে ঘূৰি আছে। বন বিভাগক জনোৱা হৈছে, বন বিভাগ আহেও মাজে মাজে, কিন্তু তেখেতসকলৰ পৰা আমি মানে সহায় পাওঁ যদিও তেখেতসকলতো আৰু বিভিন্ন জেগাত যাব লাগে। গতিকে এতিয়া আমাৰ এই অঞ্চলতে আকৌ এই নৰা গাঁৱতে এইকেইদিন 3-4 দিন মানে হাতী এজাক আহি পেলাই নি 35টামান হাতী আহি পেলাই উপদ্ৰৱ কৰিছে। মোৰ নিজৰে 3 বিঘা মাটি খাই কালি আদায় কৰিলে আৰু ঘৰ কেইবাটাও ভাঙিছে। এইটো আমাৰ এতিয়া বেটিয়নী নৰা গাঁও কাকতি গাঁৱৰ মাজতে আগতেও ফচিছে 15টা, এইটো এখেতি 16 নম্বৰ। ইয়াত বহুত বাঘৰ উপদ্ৰৱ বহুত মানে আৰু ডাঙৰ ডাঙৰ আছে, কিন্তু ইয়াক লগাবলৈ এইবাৰ আকৌ এবছৰ পিছত আকৌ লগাইছোঁ আৰু নাহৰফুটুকী হয়। আগতে 15টা ধৰা হৈছে, এইটো এখেতি 16টা আৰু আছে আৰু ওলাই আছে। মানে আমাৰ মোবাইলত ধৰা পৰি থাকে, ইয়াতকৈ প্ৰকাণ্ড আছে মানে আছে বহুত। এইবাৰতো চব কিছুমানো মেচিনে আনিহে ধান দাইছে বহুত। এইবাৰ অলপ হেৰি হৈছে বাগানত মানে এইবাৰ ৰখীয়া হৈছে, ৰখীয়া থাকিবলগীয়া হয়। ৰখীয়াটোতে পাত ছিঙা হয় আৰু মুখৰ আগতে ওলাই আহি ছাগলী গৰু এতিয়া নিবই আৰু এৰিলেই আৰু একো নাথাকা হ'ব। সম্পূৰ্ণ শেষ, মানুহক কিছুমানে শেষ কৰি দিছে আৰু হাতীও আহিছে। এতিয়া হাতী আমাৰ এই বেকতে আছে। এতিয়া এই আজি 4 দিনমান ধৰি এতিয়া দেখিছোঁ হাতী বাঘ চব এইফালেহে অহা হৈছে আৰু বান্দৰটো আছেই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।